নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বাইহাটা চাৰিআলিলৈ যাবলৈ ওলাইছোঁ। বাইহাটা চাৰিআলিত থিতিশিখা মেমৰ মেকআপ একাডেমীলৈ। তাত মই আজি 25 দিনীয়া কোৰ্চ এটা কৰিছিলোঁ মেকআপৰ। আজি আমাৰ চাৰ্টিফিকেট দিব তাৰ, গতিকে চাৰ্টিফিকেট আনিবলৈ যাবলৈ ওলাইছোঁ। মেমে আমাক বহুত ধুনীয়াকৈ শিকাইছিল, ভালদৰে বুজাই দিছিল, যেন আমি টিচাৰ ষ্টুডেণ্ট নহয়, এগৰাকী বান্ধৱীহে তেনেদৰে শিকাইছিল। গতিকে আপোনালোকেও যদি কোনোবাই শিকিব বিচাৰে ধুনীয়াকৈ শিকিব পাৰে। মেমৰ তাত বাইহাটা চাৰিআলি মঙলদৈ ৰোডত বাছ ষ্টেণ্ড যিটো আছে, বাছ ষ্টেণ্ডৰ ওপৰৰ ফালে চালে আপোনালোকে গম পাব ICICI বেংকটো আছে, বেংকটোৰ ছাইডৰখনেই হয়। তাত আপোনালোকে গ'লেই হ'ল যদি কোনোবাৰ শিকিবলৈ ইচ্ছা আছে। মেমে বহুত ধুনীয়াকৈ শিকায়, আমাক বহুত ধুনীয়াকৈ বুজাই দিছিল। আজি চাৰ্টিফিকেট ল'বলৈ এতিয়া যাবলৈ ওলাইছোঁ। এয়া আহি পাই গ'লোঁ। কি ধুনীয়াকৈ সজাই থৈছে, বেলুন চেলুন লগাই একদম চকটিকি পাৰি ৰেডি কৰি থৈ দিছে। কেক আনি ৰেডি কৰি থৈ দিছে মেমে। গোটেইকেইজনী আহি পোৱা নাই, সেয়েহে ষ্টাৰ্ট কৰা নাই, এতিয়া ষ্টাৰ্ট কৰিব আৰু। যদি 25 days কোৰ্স হয় বা 2 মাহৰ কোৰ্স হয়, ৰিলেশ্যন দিব সদায় কাৰণে। কেতিয়াবা যদি কিবা বুজি নোপোৱা, কিবা প্ৰেক্টিছ কৰিব বিচাৰা, তেতিয়া আকৌ আহি পেলাই কৰিব পাৰিবা। ইনফেক্ট মই ছেপ্টেম্বৰত আকৌ কেইটামান ডেমো দিম। ডেমো এটাত মই তোমালোকক আকৌ মাতি দিম, 3 দিনৰ ডেমো হ'ব। ইয়াতে শিকাৰ সময়ত যিমান আমি লগত আছিলোঁ, পিছতো মই বাইহাটা চাৰিআলিৰ ওচৰৰে হয়, বৰমুলাগাঁৱৰ পৰা আহিছোঁ। মই ফাৰ্ষ্ট যেতিয়া মেমে ইয়াতে লৈছিলে একাডেমীখন, তেতিয়াই গম পাইছোঁ বাৰু বাৰ মুখৰ পৰা। তেতিয়াই গম পায়ে মানে বায়ো জানে মোৰ বহুত ইচ্ছা আছিলে মেকআপ শিকাৰ। বায়ে ক'লে তই শিকা যদি নহ'লে শিকি ল। তেতিয়া মই ক'লোঁ মেমৰ লগত কথা পাতিব দিছিলোঁ। বায়ে কথা পাতি দিছিলে ফাৰ্ষ্ট টাইম মেমৰ লগত, আৰু তাৰপিছত আহিলোঁ মেমৰ লগত কথা পাতিলোঁ। মেমৰ কথা পাতি প্ৰথম দিনাই মোৰ মেমক ভাল লাগিছিলে, সেইকাৰণে ওচৰত চাৰিআলিত বহুত আছে শিকিব পৰা, কিন্তু মানে কি মোৰ মেমক প্ৰথম দিনাই ভাল লাগিছিলে, সেইকাৰণে আহিয়ে এডমিশ্যন ল'লোঁ। আৰু আজি আমাৰ লাষ্ট ডে হয়। নাজানো বহুদিনীয়া সপোন এটা পূৰণ হোৱা যেন লাগিছে আজি। কি কৰিব পাৰোঁ নাজানো জীৱনটোত, কিন্তু কিবা এটা কৰিব পাৰিম বুলি বিশ্বাস এটা আছে। হয়তো আগবাঢ়ি যাব পাৰিম সেইখিনি বিশ্বাস, কাৰণ যিকোনো কামৰ আগত এটা প্ৰথম লাগিব আত্মবিশ্বাসটো, কিন্তু মোৰ আত্মবিশ্বাসটো আছে, সেইখিনি আগবাঢ়ি যাব পাৰিম। ভাল লাগিছে, গোটেইকেইজনীকে ভাল লাগিছে, যিকেইজনী আমি লগ পালোঁ গোটেইকেইজনী একদম ভণ্টিৰ নিচিনা, গোটেইকেইজনীকে ভাল লাগিছে। কি কৰিব পাৰিম নাজানো, আৰু মেমৰ আশীৰ্বাদ থাকিলে নিশ্চয় পাৰিম কৰিব। ধন্যবাদ। আচ্ছা, আৰু এটা কথা, চাৰ্টিফিকেট কেইখনত গ্ৰেড দিয়া আছে, কাৰ কেনেকুৱা হৈছে। এই গ্ৰেডটো কিন্তু অকল এক্সাম দিনৰ বিষয়ে দিনাৰ প্ৰেজেণ্টেশ্যনটোৰ ওপৰতহে, কোনো যদি একো মন বেয়াও নকৰে। ট্ৰফিকেইটাও সেইটো হিচাপতে কাৰ ভাল হৈছিলে কাৰ বেয়া হৈছিলে, মানে ভালটো চবৰে হৈছিলে, কাৰ আৰু বেছি ভাল হৈছিলে আৰু। কিন্তু মই আকৌ কওঁ, চাৰ্টিফিকেট আৰু ট্ৰফি লাইফ ডিপেণ্ড নকৰে, লাইফ ডিপেণ্ড কৰোঁ নিজৰ হাতৰ কামৰ ওপৰত। মই যেতিয়া এক্সাম দিছিলোঁ, তোমালোকে 2 ঘণ্টাৰ ওপৰত পাৰ কৰোঁতে কোনোবাই 2 ঘণ্টা পাৰ কৰা নাই, মই 3.5 ঘণ্টা লগাইছিলোঁ। ভগৱানে কিবা আজি ভাল জেগাত থিয় হৈ আছোঁ। ফাৰ্ষ্ট আৰু ছেকেণ্ড দুজনীক ট্ৰফি দিয়া হৈছিলে। এইজনী হৈছে মঙলদৈ বেটছৰ ছেকেণ্ড, এইজনী ফাৰ্ষ্ট। আমাৰ চাৰিআলি বেটছৰ এয়া ছেকেণ্ড, এয়া ফাৰ্ষ্ট। তেনেকৈ নহয়, দীঘলকৈ কাটি লৈ কিনে অকণমানকৈ কাটি দিলে। আজিৰ পৰা যিহেতু ক্লাছ হিচাপত আৰু নাপাওঁ, সেয়েহে লগে ভাগে গোটেইকেইজনী আজি খালোঁ।
এইখন চাৰ্টিফিকেট দিছে। আমি বাইহাটা চাৰিআলিৰ ফাৰ্ষ্ট বেটছৰ হয়। চাৰ্টিফিকেটখনৰ লগতে আৰু এটা বস্তু পাইছোঁ। মই বাইহাটা চাৰিআলি ফাৰ্ষ্ট বেটছৰ টপাৰ হৈ পালোঁ। এইটো চাওক, আজি বহুত দিনীয়া সপোন এটা পূৰণ হৈছে। বহুত দিনৰ পৰা ইচ্ছা আছিল মেকআপৰ কোৰ্চ এটা কৰাৰ। আজি সেয়া ইচ্ছা পূৰণ হ'ল। তাৰোপৰিও আজি মোৰ কাৰণে এটা বহুত ভাল দিন হয়। এয়া চাওক, টপাৰ হৈ ওলাব পাৰিছোঁ। চবেই ভাল কৰিছে, মই বেয়া কৰা বুলি কাকো ক'ব নোখোজোঁ। তাৰ মাজত চিলেক্ট কৰিছে মোক টপাৰ হিচাপে। এয়া এই ট্ৰফিটো পালোঁ।